নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বহুত বেছি ভাল খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে দিব বিচাৰিছো 5550 পদত যিসকল প্ৰাৰ্থী আবেদন কৰিছিল সেই সকল প্ৰাৰ্থীৰ কাৰণে বহুত বেছি ভাল খবৰ এইটো মুহূৰ্তত দিব বিচাৰিছো যিসকল প্ৰাৰ্থীয়ে 5550 পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত আবেদন কৰিছিল সেই সকল প্ৰাৰ্থীৰ কাৰণে এইটো মুহূৰ্তত শিক্ষা বিভাগৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ হৈছে যিখন নটিচত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বহুত বেছি ভাল খবৰ আপোনালোকক দিব বিচাৰিছো আৰু সেইখন নটিচতে বহুত বেছি ভাল খবৰ এটা আপোনালোকৰ আহিছে যিটো নেকি বহুত দিন হল অপেক্ষা কৰি থকা হৈছিল যিটোৰ কাৰণে অপেক্ষা কৰি থকা হৈছিল সেই ভাল মুহূৰ্তটো ইতিমধ্যে আহি পৰিছে গতিকে এইটো মুহূৰ্তত যিসকল প্ৰাৰ্থীয়ে 5550 পদত আবেদন কৰিছিল সেই সকল প্ৰাৰ্থীৰ কাৰণে এটা গুড নিউজ দিব বিচাৰিছো এইটো ভিডিঅ'ৰ জৰিয়তে ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা নটিচখন ইতিমধ্যে প্ৰকাশ পাইছে যিটো নেকি 5550 পদত আবেদন কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ যিটো মানে কি খবৰৰ কাৰণে সকলো প্ৰাৰ্থী অধীৰ আগ্ৰহেৰে বাট চাই আছে সেই সকল প্ৰাৰ্থীক এইটো মুহূৰ্তত দিব বিচাৰিছো 5550 পদৰ সেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা নটিচ প্ৰকাশ পাইছে যিসকলে আশাৰে বাট চাই আছে সেকেণ্ড ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া আৰম্ভ হ'ব লিষ্ট কেতিয়া পাব্লিছ কৰিব সেই খবৰটো ইতিমধ্যে আহি পৰিছে শিক্ষা বিভাগৰ ফালৰ পৰা এই মুহূৰ্তত 5550 পৰা আবেদন কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয় বহুত বেছি ভাল খবৰ এটা দিব বিচাৰিছো গুড নিউজ গুড ইনফৰমেশ্যন যিসকল প্ৰাৰ্থীয়ে 5550 পৰা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত আবেদন কৰিছিল সেই সকল প্ৰাৰ্থীৰ কাৰণে এইটো মুহূৰ্তত এটা ভাল খবৰ দিব বিচাৰিছো অহা 27 তাৰিখৰ পৰা সেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব ইতিমধ্যে জাননী প্ৰকাশ পাইছে 27 তাৰিখৰ পৰা 8 তাৰিখলৈকে সেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন চলিব দুটা ফেজত চলিব ইতিমধ্যে সেকেণ্ড ফেজৰ প্ৰথমটো ফেজ 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে চলিব প্ৰায় 1600 কেণ্ডিডেটছক এই যি সেকেণ্ড ফেজৰ প্ৰথমটো ফেজত ইতিমধ্যে লিষ্ট প্ৰকাশ পাইছে গতিকে 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে এই সেকেণ্ড ফেজৰ প্ৰথমখন লিষ্টৰ যিসকল প্ৰাৰ্থী মাতিছে সেইখন লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে গতিকে আপোনালোকে যিসকলৰ নাম এতিয়ালৈকে চাব পৰা বা চোৱা নাই তেওঁলোকে আপোনালোকে ইতিমধ্যে লিষ্টখন গ্ৰুপে ভাইৰেল হৈ পৰিছে বা আপোনালোকে ৱেবছাইট গৈকে চাব পাৰিব যিসকলে আবেদন কৰিছিল 27 তাৰিখৰ পৰা 8 তাৰিখলৈকে দুটা ফেজত সেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন চলিব ইতিমধ্যে ফাৰ্ষ্ট ফেজৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে প্ৰায় 1600 প্ৰাৰ্থীৰ নাম প্ৰকাশ পাইছে গতিকে সেই সকল প্ৰাৰ্থীৰ কাৰণে ভাল খবৰ যিসকলে আবেদন কৰিছিল 27 তাৰিখৰ পৰা 8 তাৰিখলৈকে দুটা ফেজত ডকুমেণ্টছ ভেৰিফিকেশ্যন চলিব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন চলিব আপোনাৰ খানাপাৰাত গতিকে যিসকলে আবেদন কৰিছে সেইসকলে নটিচখন ৱেবছাইটৰ পৰা ডাউনলোড কৰি কিনে আপোনাৰ নামটো আছে নাই চাব পাৰিব আৰু সেকেণ্ড ফেজৰ কাৰণে 1 জুলাইৰ পৰা আৰম্ভ হ'ব ফাৰ্ষ্ট ফেজৰ আৰম্ভ হ'ব 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু সেকেণ্ড ফেজৰ আৰম্ভ হ'ব 1 জুলাইৰ পৰা 8 তাৰিখলৈকে গতিকে এইটো মুহূৰ্তত এটা বহুত বেছিয়ে ভাল খবৰ হয় সেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ দুটা পৰ্যায়ত হ'ব প্ৰথম পৰ্যায়টো হ'ল 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে চলিব 1600 প্ৰাৰ্থীক ইতিমধ্যে মাতিছে আৰু সেকেণ্ড ফেজৰ কাৰণে 1 তাৰিখৰ পৰা 8 তাৰিখলৈকে চলিব গতিকে 1 তাৰিখৰ পৰা 8 তাৰিখলৈকে যিসকল প্ৰাৰ্থীৰ নাম আহিব সেইসকল প্ৰাৰ্থীসকলৰ লিষ্ট 1 তাৰিখৰ আগতে সময়মতে শিক্ষা বিভাগে পাব্লিছ কৰিব গতিকে আপোনালোকে এইকেইদিন ৱেবছাইটত চেক কৰি থাকিব আৰু যিসকলৰ আজি নাম অহা নাই আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ সেকেণ্ড ফেজৰ যিটো 1 তাৰিখৰ আগত লিষ্ট প্ৰকাশ পাব সেইদিনা আপোনালোকৰ নাম নিশ্চয় আহিব ইতিমধ্যে ফাৰ্ষ্ট ফেজৰ যিখন লিষ্ট আজি প্ৰকাশ পালে সেইখনত আপোনাৰ 1600 প্ৰাৰ্থীক মাতিছে আৰু যিসকল প্ৰাৰ্থীক মাতিছে আপোনালোকে এটা কাম কৰিব যি ডকুমেণ্টছ আপুনি আপলোড কৰিছিল আপোনাৰ সেই ডকুমেণ্টছখিনি জেৰক্স কৰি এটাচেট কৰি লৈ যাব আৰু অৰিজিনেলখিনি ধুনীয়াকৈ লৈ যাব আৰু NISৰ প্ৰাৰ্থীসকলক যদি মাতিছে তেতিয়াহ'লে আপোনালোকৰ 17 তাৰিখৰ কাৰণে যিখন নটিচ প্ৰকাশ পাইছিল সেইখনৰ আধাৰত যি ডকুমেণ্টছ বিচাৰিছে যিখিনি পাৰে সেইখিনি ডকুমেণ্টছ আপোনালোকে লৈ যাব ধুনীয়াকৈ গতিকে এইখিনি আছিল আজিৰ ইনফৰমেশ্যন যিহেতু 5550 পদৰ সেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ অধীৰ আগ্ৰহে বাট চাই আছিল বহু অপেক্ষা কৰি থকা আছিল আৰু সেই মুহূৰ্তটো ইতিমধ্যে আহি পৰিছে গতিকে এইটো এটা বহুত বেছি ভাল খবৰ হয় আৰু যিসকলৰ নাম আহিছে আপোনালোকে কমেণ্ট কৰিবচোন NISৰ যিসকলৰ প্ৰাৰ্থীৰ নাম আহিছে আপোনালোকে কমেণ্টছ কৰিব বা আদা যিসকলৰ নাম আহিছে আপোনালোকে কমেণ্টছ কৰিব যাৰ নাম আহিছে আৰু পুনৰ আপোনালোকক কৈছোঁ যে 27 তাৰিখৰ পৰা 30 তাৰিখৰ ফাৰ্ষ্ট ফেজৰ সেকেণ্ড ফেজৰ প্ৰথমটো পৰ্যায়ৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন চলিব আৰু দ্বিতীয়টো পৰ্যায়ৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন চলিব আপোনাৰ 1 জুলাইৰ পৰা 8 তাৰিখলৈকে আৰু 1 জুলাইৰ পৰা 8 তাৰিখলৈকে চলিব লাগে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন লিষ্টখন 1 তাৰিখৰ আগতে প্ৰকাশ পাব এতিয়া আজি
আজি প্ৰথম পৰ্যায়ৰ লিষ্টখন প্ৰকাশ পাইছে আৰু এই ডকুমেণ্টছ ভেৰিফিকেশ্যন চলিব খানাপাৰাত গতিকে এইটো হ'ল আজিৰ গুৰুত্বপূৰ্ণ আপডেট গুড নিউজ এইটো মুহূৰ্তত বহুত বেছি ভাল খবৰ হয় লগতে আপোনাৰ ডকুমেণ্টছবোৰ জেৰক্স কৰি কিনে চেল্ফ এটেষ্ট কৰি কিনে লৈ যাব আৰু NSৰ প্ৰাৰ্থীসকলৰ যি ডকুমেণ্ট বিচাৰে সেইখিনি গোটেইখিনি আপোনালোকে লৈ যাব যিখিনি পাৰে এইটোৱে আজিৰ নিউজ বহুত বেছি ভাল খবৰ হয় অধীৰ আগ্ৰহেৰে বাট চাই থকা হৈছিল গতিকে এইটো মুহূৰ্তত বহুত বেছিয়ে খবৰ হয়